জুবিন গাৰ্গক লৈ ৰাজ্যত আৰম্ভ হৈছে লেতেৰা ৰাজনীতি। নেতাৰ পত্নী গাৰ্লফ্ৰেণ্ড সকলো সাঙুৰ খাই পৰিছে। কাৰ গাৰ্লফ্ৰেণ্ডে শ্যামকানু মহন্তৰ ঘৰত পাৰ্টি কৰিছিল? আজি মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে। এফালৰ পৰা এতিয়া শুনি থকাৰহে কথা। মুখ্যমন্ত্ৰীয়ে আধাপ আগুৱাই গৈ ক'লে শ্যামকানু মহন্তৰ মোবাইল ফোন খুলিলে সকলো শেষ হ'ব। দুনিয়াৰ সবৰে ওয়াইফৰ কথা কৈ আছে, মই কাবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছোঁ নেকি? তেওঁতো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে, মইতো ক'ব যোৱা নাই কাৰো। গতিকে সবৰ বিষয়ে যিহেতু শ্যামকানু পুলিচৰ লগত আছে, গোটেইখিনি আছে, গতিকে মই যদি সবৰ বিষয়ে ক'ব যাওঁ এইটোতো মহাভাৰত হৈ যাবগৈ। শ্যামকানুৰ মোবাইলটো খুলি দিলেতো কাৰো একোৱেই নোহোৱা হ'ব, কাৰণ তাৰ কামেই আছিল সবৰ লগত ফটো উঠা। আপোনালোকৰো ফটো আছে কি জানি, এতিয়াতো ফেচবুকত থকাবিলাকহে ওলাইছে, তাৰ ঘৰত থকা এলবামটোতো ওলোৱা নাই বা তাৰ ঘৰৰ মোবাইলটোতো ওলোৱা নাই। সেইখিনি ওলাই দিলেতো আৰু কটৰ হৈ যাব। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিলে জুবিনৰ মৃত্যুৰ সুযোগ লৈ কোনে গৰিমাক জালুকবাৰীৰ পৰা নিৰ্বাচন খেলাৰ কথা কৈছে। এগৰাকী এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেচবুক দিছে যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে। তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব, লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ, জালুকবাৰী সমষ্টিত উঠাই দিব লাগে, গৰিমা গাৰ্গক ইলেকশ্যন উঠাব লাগে। অখিল লুৰিণক পোনপটীয়া টাৰ্গেট মুখ্যমন্ত্ৰী। জুবিনৰ প্ৰসংগত লুৰিণে মাত মাতিবলৈ লাজ পাব লাগিছিল, ক'লে মুখ্যমন্ত্ৰীয়ে। কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিণক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি? লুৰিণজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে, তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে। কি কৈছিল? ফটুৱা পাৰ্টি বুলি কৈছিল ন? তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই, সিহে এইবিলাকত সোমাব। যাৰ একেবাৰে লাজ নাই, যে মই লাজ তাজ একো নাই, মোৰ নাক টাক মই অলৰেডি, কোনে নাক কাটিছিল? সুপৰ নাখায় নে কোনে বোলে সুপৰ নাখায়, মোৰ নাক কাটি থৈ দিছে, গতিকে মোৰ কোনো ৰাস্তা নাই, নাক টাক নাই, মই জঁপিয়াই পৰিম। জুবিনৰ নশ্বৰ দেহৰ কাষত কি কৰিছিল অখিল গগৈয়ে? সেই কথাও ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে। সকলো মানুহে গৈ নমস্কাৰ কৰিছে, জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে, তেওঁ এনেকুৱা এটা কৰি থৈ আহিছে। ভিডিঅ' আপোনালোকে দেখিছেনে নাই? চাব আপোনালোকে ভিডিঅ'। আমি সকলোৱে মৃত শৰীৰৰ নিয়ম কি? মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰোঁ আৰু প্ৰণাম কৰি বিদায় দিওঁ। সিদিনাখন অখিল গগৈয়ে, মই নিজে দেখি মই হাকে দিব খুজিছিলোঁ, জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে। এইটো কি বস্তু? এইটোতো কোনো মানুহে নকৰে। গতিকে তেওঁ কি ভাবি কি কৰি থাকে, এইটো সাধাৰণ মানুহে বুজিব নোৱাৰে। পীযুষে অলপ যদি বুজে বুজিব, আৰু আমি বুজি নাপাওঁ, সেইটো মইতো বুজি নাপাওঁ। অখিল আৰু লুৰিণে তদন্তত ব্যাঘাত জন্মাব পৰা কথা বতৰা কৈছে বুলি অভিযোগ মুখ্যমন্ত্ৰীৰ। অখিল আৰু লুৰিণে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে, যে উলিয়ালে তই কবি কিয় উলিয়ালে, আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি। এতিয়া এজনে কৈছে যে CIDয়ে ইনকুৱাৰী কৰি দিওঁতে ভিডিঅ' লিংক কৰি দিব লাগে, যাতে মানুহে শুনি থাকিব পাৰে। মানে পৰামৰ্শ আহিছে। তাৰপিছত চবেই জানে যে পষ্টমৰ্টেম ৰিপৰ্টটো চৰকাৰে ৰিলিজ কৰিব নোৱাৰে, কোৰ্টক দিব, কোৰ্টৰ পৰা কোনোবাই চাৰ্টিফাইড কপি লৈ ল'ব পাৰে। ইট ইজ এ ৰুল। সেই লুকাব খুজিছে। মুখ্যমন্ত্ৰীৰ মতে অখিলে সব শ্বৰ্টকাট বিচাৰে। অখিল গগৈক মই এছেম্বলিৰ পৰা অবজাৰ্ভ কৰি আছোঁ, মানে সব শ্বৰ্টকাটত বিচাৰে।
ৰাস্তা নবনাওঁ, স্কুল নবনাওঁ, মানুহৰ লগত নাথাকোঁ, মিয়াক চুমা খাম, কিন্তু ভোট দিব লাগিব শিৱসাগৰ। তো এই শ্বৰ্টকাটটো ক'ত পাব জীৱনত? সেইকাৰণে দুবিধ মানুহক আপোনালোকে ডিষ্টিংগুইছ কৰক, নহ'লে এইটো তদন্ত ক'তো নাযাব। জুবিনৰ অনুৰাগীসকলে চৰকাৰৰ লগত আছে, যে মুখ্যমন্ত্ৰী চৰকাৰ আমাৰ আস্থা আছে, কিবা নহয় কিবা আমাক ৰিজাল্ট দিব। আৰু যোনে ৰাজনীতি কৰিব খুজিছে এই ৰাজনীতি কৰি থাকিব, তাক আপুনি কেনেকৈ হাক দিব? অখিল গগৈ জুবিনৰ অনুৰাগী কোনোদিন নাছিলেই বুলি মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈক জীৱনকালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলোঁ। কোনোবাই অখিল গগৈক কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালোঁ বুলি টুইট কৰা ক'ৰবাত আছে নেকি কাৰোবাৰ লগত? কেতিয়াবা অখিল গগৈয়ে জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি? এইটোতো পলিটিক্স কৰি আছে। আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হ'ল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয়। মুখ্যমন্ত্ৰীৰ মতে জুবিন গাৰ্গক লৈ এতিয়া দুটা ফৈদৰ সৃষ্টি হৈছে, এটা প্ৰকৃত অনুৰাগী আৰু আনটো বিজেপি বিৰোধী। যিবিলাকে জুবিনৰ কাৰণে ছ'চিয়েল মিডিয়াত লিখি আছে তাত দুটা গ্ৰুপ আছে। এটা হ'ল অনুৰাগী, যোনে সঁচাকৈ জুবিনৰ ন্যায় বিচাৰে, জুবিনৰ আত্মাৰ শান্তি বিচাৰে। এটা হ'ল অনুৰাগী। আনটো গ্ৰুপ হৈছে যে এই সুযোগতে বিজেপিক হৰুৱাব পাৰোঁ নেকি। যেনেকৈ পৰহিয়ে মই গৰিমাৰ ঘৰত গৈছিলোঁ, মোক কৈছে যে দাদা আমাক পূৰা ছিকুৱেঞ্চটো লাগে, ক'ৰ পৰা কি হৈছিলে। সেইটো হ'ল এটা জেনুইন কনচাৰ্ণ। আনফালে এটা পাৰ্টি থিয় হৈছে এটি জুবিনৰ গান জীৱনত শুনাই নাই। মেক্সিমাম তেওঁলোকে বাংলাদেশৰ পৰা ছিংগাৰ আনে আৰু বাংলাদেশৰ ছিংগাৰেই তাতে গান গায়। ৰাজনীতি কৰাসকলে ভাবিছে ভোট পাম। মুখ্যমন্ত্ৰীৰ মতে হিতে এইবাৰ বিপৰীত হ'ব। তেওঁলোকে ভাবিছে ইয়াত ভোট আছে, কিন্তু ইয়াত উল্টা পৰিব। কাৰণ মানুহে কোনেও নিবিচাৰে যে এজন মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাটো। যদি অখিল গগৈ অনুৰাগী হ'লহেঁতেন তেতিয়া কথাটো বেলেগ। আৰু অখিল গগৈ আৰু শ্যাম কানু মহন্তৰ দুইটাৰেতো ডিমাণ্ড একে। আৰু শ্যাম কানু মহন্ত আৰু অখিল গগৈ দুইজনৰ মাজত থকা মিলা প্ৰীতিৰ ফটোটো বহুত সামাজিক মাধ্যমত ওলাই আছে। সেইকাৰণে অখিল গগৈৰ মতলবটো কি আপুনি ফ্ৰেছ ভেলুত বুজি নাপাব। তেওঁ যদি কয় এইটো খও হ'ব পাৰে। তেওঁ আচলতে এইটোত কিবা কি কৰিব খুজিছে তেওঁ জানে। এটা কথা ঠিক, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ কোনেও যাতে তুলুঙা কথা বতৰা নকয়, কোনেও যাতে ৰাজনীতি নকৰে। কাৰণ অসমীয়াৰ বুকুত জ্বলি থকা জুইকুৰা এতিয়াও নুমুওৱা নাই। অসমবাসীয়ে এতিয়াও জানিব বিচাৰিছে কি পৰিৱেশ পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হৈছে। যদি জুবিন গাৰ্গৰ এই অকাল মৃত্যুত কোনোবা দোষী, তেন্তে আইনে কঠোৰভাৱে শাস্তি দিয়াটো বিচাৰিছে অসমৰ ৰাইজে। ৰাজনীতি কিন্তু মুঠেও বিচৰা নাই। গতিকে প্ৰতিজন ৰাজনীতিবিদ সাৱধান। ব্যুৰ' ৰিপৰ্ট DY365।